জুবিন বাবুৰ ছোৱালী কাজলী গৈছোঁ। আজি বিশেষকৈ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত। সেইটো কথাটো হৈছে জুবিন বাবুৰ যিটো সত্য কথা মানে যিটো কথাবোৰ লুকাইছিল সেইবোৰ লাহে লাহে পোহৰত আহি আছে। আৰু জুবিন বাবাক জানি বুজি মাৰ্ডাৰ কৰা হৈছে। যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থকা মানুহ হয়, আপোনালোকে ভালদৰে জানিব মোতকৈ বেছি। যিহেতু বহুতখিনি নিউজবিলাক চাব পাইছে, প্ৰট'কলবিলাক চাব পাইছে। অসমীয়াত কি বুলি কয়, মোৰ অসমীয়া স্পষ্ট নহয়, কাৰণ মই সৰুৰ পৰা ইফালে থাকি ডাঙৰ হোৱা, ঘূৰি ফুৰা, তো তাৰ বাবে মানে মোৰ মাদাৰ টাঙো স্পষ্ট নহয়, ইয়াত অসমীয়াও স্পষ্ট নহয়। আগত নাগামিজ আছিলে, নাগামিজো এতিয়া স্পষ্ট নহয়, কাৰণ নাগামিজ এইকাৰণে কৈছোঁ, মই নাগালেণ্ডত জন্ম হোৱা, মোৰ জন্মভূমি নাগালেণ্ড হয়। তাতে মই জন্ম হৈছোঁ, তাতে থাকি 14 ইয়াৰ্ছলৈকে মই তাত থাকিলোঁ। তাৰ পৰা ওলাই আহি গাঁৱত আছিলোঁ, গাঁৱৰ পৰা কাৰ্বি আংলঙত আছিলোঁ, কাৰ্বি আংলঙৰ পৰা গুৱাহাটীৰ পৰা এতিয়া বৰ্তমান মই আছোঁ ক'ত জানেনে আপোনালোকে? বহুত মানুহে জানিব, কাৰণ মই এতিয়া বাস কৰিছোঁ চেপন অঞ্চল বুলি কোৱা হয়। সেইটো চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। একফালে চৰাইদেউ মেইন ৰাস্তা আছে, হাইৱেত একফালে চৰাইদেউ আছে আৰু একফালে ডিব্ৰুগড়। তো গতিকে আমি বাস কৰোঁ চৰাইদেউ ডিষ্ট্ৰিক্টত চেপনত। ইয়াত আহি বহুতো ভাল লাগিলে। প্ৰথম চব জেগাতে ভাল লাগে, কিন্তু লাহে লাহেকৈ থাকি পিছতহে হাকিকতটো গম পোৱা যায়। আছলিয়াত কিয়া চিজ হে বুলি কৈছে, আছলিয়াত কি হয়, কি বস্তু হয়, সেইটো মানে ইয়াত থাকি গম পোৱা গৈছে। চব জেগাতে মানে ভাল বেয়াটো আছে বাৰু, নাই বুলি নকওঁ। চব জেগাতে যেনেকা মোৰ গাঁৱত, মোক কাৰ্বি আংলঙত মই ইমান বাস কৰা নাই। কাৰ্বি আংলঙত যিমান দিন বাস কৰিছোঁ, 10 দিনৰ কাৰণে যাওঁ, 15 দিনৰ কাৰণে যাওঁ, 7 দিনৰ কাৰণে যাওঁ, 5 দিনৰ কাৰণে যাওঁ। সেই 5 দিনৰ মূৰতে মানুহে মোক ভাল নাপায়। মামা একো নহয়, আহা। তো সেই মোৰ ছোৱালী এইফালে খেলি আছে, তো তাক আহিব খুজিছে। মই আহা, তো এইফালে তাৰ ডাঙৰ মাহঁতৰ ঘৰ গুচি গ'ল, সেইটোকে কৈছোঁ। তো ঠিক যেনেকৈ বহুত জেগাত ঘূৰি মেলি মানে মানুহবিলাকক চিনাকি কৰিব পৰা হৈ গ'লোঁ, চিনি পোৱা হৈ গ'লোঁ, কেনেকা কি এক্সপ্ৰেশ্যনৰ লগে মটিভবিলাক পটককৈ গম পোৱা যায়। সেই তেনেকুৱা টাইপৰ ইমানখিনি এক্সপাৰ্ট নহয়, কিন্তু যিমান আমি ঘূৰে ফুৰে তিমানে আমি বেলেগ সিফালে পৰা ইফালে যিমান ঘূৰিম আমি, সিমানে আমি সিজনৰ প্ৰতি মানে আনাডাৰ কালচাৰত কেনেকৈ আমি থাকিব পাৰোঁ, কেনেকৈ গৈ আমি বাস কৰিব, ইহঁতে কেনেকৈ বাস কৰে, এইবিলাক এক্সপিৰিয়েঞ্চ পোৱা যায়, গম পোৱা যায়। তো গতিকে মই ইমানে মানে বেছি নহয়, গুৱাহাটীৰ পৰা চেপনৰ পৰা কাৰ্বি আংলং প্ৰথমতে কাৰ্বি আংলঙৰ পৰা নাগালেণ্ডত বেছি বাস আছিলোঁ মই, প্ৰায় 14 বছৰ, জন্মৰ পৰা 14 বছৰ। তো তাতে আছিলোঁ। তাৰপিছত নাগালেণ্ডৰ পৰা এতিয়া বৰ্তমান চেপনত বাস কৰিছোঁ। তো সেই ক'ব খোজোঁ চবকে যে আমি যদি একেটা ঠাইতে থাকোঁ, তেতিয়াহ'লে আমি মানে একেবাৰে বুৰ্বক বনি যাওঁ, মানে একো নজনাকৈ হৈ যায়। আমি বেলেগৰ কালচাৰৰ, বেলেগৰ ফিলিংছবোৰ বুজি নোপোৱা হৈ যায়, বেলেগে কেনেকুৱা থাকে, বেলেগৰ ট্ৰেডিশ্যনেলবোৰ আমি গম নোপোৱা হৈ যায়। গতিকে মই যিমানখিনি শিকি আহিছোঁ, তাৰপিছত মই আপোনালোকক ক'ব খোজোঁ যে ফুৰিব লাগে। আমাৰ বয়সটো মানে সদায় একেটাই হৈ নাথাকে। আমাৰ বয়স এদিন না এদিন আমিও আইতা ককা হ'ম, এদিন এই পৃথিৱীটো এৰি থৈ যাম। তো গতিকে যিমান দিন আমি ভাল আছোঁ, বডি ফিটনেছ আছে, মানে আমাৰ ষ্ট্ৰেংথ আছে, ইয়াৰ পৰা তালৈকে যাব পাৰিলে, হুইল চেয়াৰত থকাবিলাকো যাব পাৰিব ইয়াৰ পৰা। আজিকালিতো বহুতখিনি ফেচিলিটি ওলাই গৈছে। তো তাৰ বাবে আপোনালোকে যদি ভাল নালাগে, এইফালে ভাল নালাগে, তেতিয়াহ'লে চবচে বেষ্ট আৰু ফ্ৰাষ্ট্ৰেটেড মাইণ্ড থাকিলে মই আপোনালোকক সেইটোৱে ক'ব খুজিম যে ফুৰক, লাইফটো এনজয় কৰক। তেতিয়াহে আপোনালোকে মানে নিজৰ লাইফত শিকিব, নতুন বস্তু এক্সপিৰিয়েঞ্চো হ'ব আৰু লগতে মাইণ্ডটো ফ্ৰেছো হ'ব। তো আজিৰ কথাটো সেয়ে আছিলে। আৰু জুবিন বাবাৰ যিটো সত্য কথা, যিটো লাহেকৈ ওলাইছে, সেইটো কথাটো হৈছে জুবিন বাবাৰ মাৰ্ডাৰ কৰাটো। সেইখিনি মই অহা ব্লগত ক'ম। তো গতিকে আজিৰ বাবে সেইখিনিকে সামৰিছোঁ।